তহঁতে কেলা মিয়া মানুহে ইয়াতে থাকি কেনে ঘৰ বান্ধি ল'বি ছোৱালী লৈ পলাবি এইবিলাক আৰু নচলে ইয়াত বলচোন অলপ ফুৰি আহো তুমি না তোর তাহলে হাতের দ্বারা তার কাটা খুলে কথা দুজন না কোনো দুজন আইব যাও না যাও কাম করবো রাইছি ও দা ছাতুর মেয়ে আইছে মেয়ে কেটা কাম করি আছে শালা মিয়া আকৌ আহিছে নেকি ইয়াতে থাক না কাম করি আছে টেচোন যাওঁ অলপ মিয়াকেইটা আজি চাই দিম নহয় মিয়া আই এইফালে আছোন এইফালে আহিবলা হা ওলাই আছোন আজি কথা কি হয়েছে ইয়াতে তহঁতক কাম কোনে কৰিব দিছে তহঁত হলি মিয়া কেলা উজনি অসমত তহঁতক কোনে আনিছে এইটো মই আজি চাম কথাটো বুজি পাইছ বুঝছি তহঁতক কোনে আনিছে কোনে কাম লগাইছে তহঁতে কেলা মিয়া মানুহে ইয়াতে থাকি কেনে ঘৰ বান্ধি ল'বি ছোৱালী লৈ পলাবি এইবিলাক আৰু নচলে ইয়াতে বুজিছ আজি এবাৰ গুচি যাবি কি কইলে দেখো শোনাই লোক কি কথা আছে ওলা মারবো আগরে না দাগরে না মারবো জলদি ওলা এটা টুকরা লৈ আহ যা আরে না তহঁতৰ সোনকালে যা র এ বাবা র কি হল এতে কি হয়েছে তহঁতৰ মিয়াবিলাক আকৌ আহিছে এটা কাম কৰিব বিয়া গিলা আহিছে এতিয়া কি হয়েছে ইয়াৰ কোনো আধাৰ কাৰ্ড হেৰি নাই প্ৰমাণ নাই আৰু তই আধাৰ কাৰ্ড দেখাই আছো মোৰ মোবাইলত তহঁতৰ আধাৰ কাৰ্ড আছে নে নাই মোবাইলত আধাৰ কাৰ্ড দেখাই আছে ভাইটি শুন মই এইবিলাক আৰু নহয় দাদা এইবিলাক আৰু নহয় কাৰণ আমাৰ ইয়াতে মিয়াবিলাকে কাম কৰিব নোৱাৰে মই কৈছো শুন আমাৰ জুবিনে কি কৈছিল যে আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ যিমান অসমত 40টা ভাষাৰ মানুহ আছে আমি যাতে মিলা প্ৰীতিত এইখন অসম আগুৱাই কেনেকৈ ল'ম এনেকৈ আমাক থাকিবলৈ কৈছিল নে নাই হয় কৈছে কৈছিল যদি তেতিয়া আমি কিয় মিয়া উজনিৰ পৰা নামনিত খেদিব লাগে নামনিৰ পৰা উজনিত আহিব নোৱাৰে এইটো কি কেনেকুৱা ভাষা যেতিয়া ছিংগাপুৰত ঢুকাইছিল তাৰ আগতেই কৈ গৈছিল যে আমি ঢুকালে আমাৰ গোটেই অসমৰ মানুহ 7 দিন অসমখন বন্ধ হৈ যাব আগত যেটো চলি আছিল এইটো এতিয়া চলিব নালাগে এতিয়া আমাৰ অসমখন জুগিনে যেনেকুৱাই কৈ থৈ গৈছিল তেনেকুৱাই আমি এই অসমখন আগুৱাই ল'বলৈ আমাৰ চিন্তা কৰিব লাগিব এতিয়া আৰু উজনি নামনি কৰি আমাৰ অসমখন হাই কাজিয়া বা বিশৃংখলা যাতে লগাব নোৱাৰি সেইকাৰণে আমি তহঁতক কৈছো ভাইটিহঁত তহঁতে আৰু উজনি নামনি নকৰি আমাৰ অসমখন যেনেকৈ আগুৱাই লৈ যাব পাৰি সেইটো কাৰণে আমাৰ চিন্তা কৰিব লাগিব এতিয়া আমি চবে মিলা প্ৰীতি হিন্দু মুছলমান মিলা প্ৰীতি জানে আমি এই অসমখনত থাকিব পাৰো সেইটো আমাৰ কৰিব লাগিব আমাৰ হিন্দু মুছলমানৰ ভেদ ভাৱ নথৈ জুবিন যেতিয়া ঢুকাইছিল তেতিয়া মন্দিৰ মছজিদ গীৰ্জা সকলো অনুষ্ঠানতে আমি কি কৰিছিলো সকলো মিলি মমবাতি জ্বলাই যাতে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাইছিলো সেইকাৰণে আমাৰ এই অসমখন ধুনীয়াকে যাতে থাকে সেইকাৰণে আমি এতিয়া উজনি নামনি নকৰি আমি যাতে শংকৰ আজানৰ দেশত মিলা প্ৰীতিত থাকিব পাৰো এইটো আমাৰ কথা আৰু তহঁতে এনেকুৱা কাজিয়া কৰি নাথাকিবি তুমি জুবিনক ভাল পোৱা না নাই হয় পাওঁ মই জুবিন জুবিনক যদি ভাল পোৱা এতিয়া জুবিনে কি কৈ থৈ গৈছিল এইটো কোৱাচোন তুমি না জুবিন দাই কৈছে যে আমি আমাৰ কোনো ধৰ্ম নাই আমাৰ কোনো জাতি নাই হিন্দু মুছলিম আমি একে এইটোৱে কৈ থৈ গৈছে এতিয়া তুমি বিচাৰটো কৰা ইহঁতে কাম কৰিব না গুচি যাব কোৱাচোন নাই সিহঁতে এতিয়া মিয়া হ'লেতো মানে আমাৰ জুবিন দাই যিহেতু কৈ গৈছে যে হিন্দু মুছলিম আমি একে সেইটো হিচাপেতো সিহঁতেও কাম কৰিব পাৰে ঠিক আছে বাৰু আমি আৰু বাধা নিদিওঁ আজিৰ পৰা তোমালোকে কাম কৰি থাকা দেই আজিৰ পৰা আৰু উজনি নামনি নাই আজিৰ পৰা গোটেই অসমে উজনি মানুহ নামনিত যাব পাৰে নামনি মানুহ উজনিত আহিব পাৰে আমাৰ আৰু হিন্দু মুছলিম কৰিবলৈ এতিয়া আৰু টাইম নাই আমাৰ অসমখন মানে আগুৱাই লৈ যাব লাগিব বুজিছা ঠিক আছে তোমালোকে বেয়া নাপাবা দেই ঠিক আছে তোমালোকে কাম কৰা বাৰু কৰি নাহিলে আমি এইখিনি কথা আমি বুজি নাপালো হয় বহুত বহুত আপোনাকো ধন্যবাদ জনাইছো আৰু যিহেতু আমাৰ এই ভিডিঅ'টো যোনে চাই আছে আপোনালোকে মানে হিন্দু মুছলিম এইবিলাক নকৰি কেনে মিলা প্ৰীতিত থাকিবলৈ চেষ্টা কৰক আৰু আমাৰ এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব যে আমাৰ ভিডিঅ'খন কেনেকুৱা হৈছে